নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি এডমিট কাৰ্ড আছিলে এডমিট কাৰ্ডসমূহ আজিৰ পৰা ডাউনলোড কৰাৰ কথা আছিলে অৰ্থাৎ আজিৰ পৰা ডাউনলোড কৰিব পাৰিব বুলি উল্লেখ কৰা আছিলে। গতিকে আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যি গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্সৰ টাইম টেবুল আছিলে সেই ৰিভাইজ কৰা হৈছে। মই নতুনকৈ টাইম টেবুলখনৰ ভিডিঅ' দি থৈছোঁ, যিসকলে চাইছে যিসকলে নাই চোৱা তেওঁলোকে সেই ভিডিঅ'টো গৈ চাই ল'ব যে টাইম টেবুলখন কি চেঞ্জিং কৰা হৈছে বা কেতিয়া এক্সামখিনি আছে। 30 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলগীয়া আছে। গতিকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ গুৱাহাটী এডমিশ্যন শৰ্মা.edu.in আহিব লাগিব। কিন্তু ইয়াত এটা কথা আছে যে যিহেতু PG এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিলে গুৱাহাটী এডমিশ্যন শৰ্মা.edu.in আহিলে আপোনালোকে লগ ইন কৰাৰ পিছত কিন্তু আপোনালোকৰ BEdৰ ডিটেইলছখিনিহে দেখুৱাব। অৰ্থাৎ এই পৰ্টেলটোত আপোনালোকৰ PG এণ্ট্ৰেন্সৰ ডিটেইলছ নেদেখুৱাই, ইয়াত আপোনালোকৰ BEdৰ ডিটেইলছখিনি দেখুৱাব। ইয়াত লগ ইন কৰাৰ পিছত আপোনালোকৰ PG এণ্ট্ৰেন্সৰ ডিটেইলছখিনি নেদেখুৱায়। গতিকে PG এণ্ট্ৰেন্সৰ ডিটেইলছ চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিটো গুৱাহাটী এডমিশ্যন.শৰ্মা.edu.in দেখিছে ইনৰ পিছতে স্লেছ ডাল দি পেলাই আপোনালোকে PG বুলি লিখি দিব। অৰ্থাৎ মই আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ লিখিব গুগলত। ইয়াত আপোনালোকে সেইটো নৰ্মেল পৰ্টেলত গ'লে অৰ্থাৎ যিটো এডমিশ্যন পৰ্টেল আছে তাত যদি আপোনালোকে যায় সেইটোত গ'লে আপোনালোকে অকল BEdৰ ডিটেইলছখিনি চাব। BEd যিসকলে এপ্লাই কৰিছে তেওঁলোকে তাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বা BEdৰ কাৰণেহে আছে সেইখিনি। গতিকে PG এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ যিটো ৱেবছাইটত আপোনালোকৰ অনলাইন প্ৰচেছ হৈছিলে সেই ৱেবছাইটত যাব লাগিব। অৰ্থাৎ আপোনালোকে গুৱাহাটী admission.sharma.edu.in/pg যাব লাগিব। এইটো ৱেবছাইটত গৈ আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি আপোনালোকে আপোনালোকক PG এডমিশ্যন পৰ্টেললৈ লৈ যাব। ইয়াত আপোনালোকৰ PG এইটো দেখিছে, এইটো PG পৰ্টেল হয় অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ পৰ্টেলটো হয়। গতিকে ইয়াত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহি এক্সিষ্টিং ইউজাৰত যিটো লগ ইন বটন আছে লগ ইন বটনত আহি আপোনালোকে তললৈ ইয়াত ৰেজিষ্টাৰ্ড ইমেইল ID দি পেলাই আপোনালোকে ইয়াত আপোনালোকৰ কেপচা কোডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে আপোনালোকে কেপচা কোডটো দিব লাগিব। তাৰপিছত আপোনালোকৰ যি প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমবিলাক শ্ব' কৰিব, কি এপ্লাই কৰিছিলে আপুনি সেইটো আপোনালোকৰ শ্ব' কৰিব। লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ ডেছবৰ্ডখন সন্মুখলৈ আহি যাব। ইয়াতে আপোনালোকৰ যি এডমিট কাৰ্ড আছে ইয়াতে এডমিট কাৰ্ডখন আপোনালোকে শ্ব' কৰিব লাগে। ইয়াতে আপোনালোকে যেতিয়া প্ৰগ্ৰেম এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত মাই এপ্লিকেণ্ট দেখিছে, ফৰ্ম ছাবমিটেড, প্ৰগ্ৰেম কি এপ্লাই কৰিছিলে এইটো মই আপোনালোকক দেখুৱাবৰ কাৰণে দিছিলোঁ, যিটো কমপ্লিট নকৰিলোঁ। গতিকে ইয়াতে আপোনালোকৰ টেম্প'ৰাৰী ক্ল'জ দেখুৱাই আছে। ইয়াতে আপোনালোকৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড ইয়াতে শ্ব' কৰিব লাগে। ইয়াতে আপোনালোকে এডমিট কাৰ্ডসমূহ পাব লাগে। এডমিট কাৰ্ডখন নাপালে ইয়াতে আপোনালোকে কাষতে যে ডাছবৰ্ড আছিলে এই ডাছবৰ্ডতো চাব পাৰে। ইয়াত আপোনালোকৰ সকলো উল্লেখ থাকে। ইয়াতে আপোনালোকৰ হয়তো এডমিট কাৰ্ডখন পাবও পাৰে, ইয়াতে অপশ্যনটো আহিব পাৰে। কিন্তু আপোনালোকৰ কথা হ'ল যে আপুনি এতিয়া গ'লে হয়তো অপশ্যনটো নাপাব, কাৰণ আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাক আপলোড দিওঁতে অলপ টাইম লাগে। অৰ্থাৎ ৰাতিৰ ভিতৰত আপলোড দিয়ে। হয়তো আপোনালোকে কাইলৈ 1 জুলাইৰ পৰা ৰাতিপুৱা মৰ্ণিঙৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডসমূহ পাবও পাৰে, বা এতিয়া আপোনালোকে লগ ইন কৰি চাবগৈ আপোনাৰ আহিছে নাই অহা যদি আপোনালোকে ৱেইট কৰিব, কাইলৈৰ ভিতৰত হয়তো আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপলোড হৈ যাব। ইয়াতে আপলোড হ'ব মোৰতে, ইয়াত আৰু বেলেগ তেনেকুৱা ৱেবছাইট নাই, কাৰণ যিহেতু এইটো ৱেবছাইটে দিছিলে আপোনালোকক অনলাইন আবেদন কৰিবৰ কাৰণে। ইয়াতে আপোনালোকৰ যি প্ৰফাইল আছে প্ৰফাইলটো লগ ইন কৰাৰ পিছত আপোনালোকৰ এই মেনুত পাব, নহ'লে আপোনালোকে এই তলতে আপোনালোকৰ যি আপোনালোকে প্ৰগ্ৰেম এপ্লাই কৰিছে সেই প্ৰগ্ৰেমতে আপোনালোকে পাই যাব। ইয়াতে হয়তো এডমিট কাৰ্ড ক'ৰবাত শ্ব' কৰিব এডমিট কাৰ্ড ডাউনলোড বুলি। গতিকে আপোনালোকে ইয়াৰ পৰাই এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। গতিকে বেলেগ অপশ্যন নাই আৰু এডমিট কাৰ্ড ডাউনলোড কৰা। গতিকে এইটো ৱেবছাইটে আছে। যিহেতু তেনেকুৱা মেইন অফিচিয়েল ৱেবছাইটত এইবুলি PG প্ৰগ্ৰেম একো দিয়া নাই এডমিশ্যন পৰ্টেলটোত। গতিকে আপোনালোকে গুৱাহাটী admission.sharma.edu.in/pg দি পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। যদি বেলেগ কিবা নটিচ আহে যে এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে বেলেগ লিংক দিয়ে বা বেলেগ কিবা যদি দিয়ে, মই আপোনালোকক নটিচখন জৰিয়তে আৰু কেনেকৈ ডাউনলোড কৰিব সেই প্ৰচেছটো দেখুৱাই দিম যদি বেলেগ আহে। যদি নাহে আপোনালোকে কিন্তু ইয়াৰ পৰাই যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব।